চিয়াহীৰে লিখনি হে পাহৰ নানা ৰঙী জীৱনী সাথৰৰ শব্দৰে বুজনি ব্যাকুলতা জীৱনৰে গাঁথনি সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালো লহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি ৰিধি ৰচোন দাদাক জগাব নালাগে দে কিয় মানে মই যে ৰাতিটো পঢ়ি থাকো তাৰ বা কালি কি মন গ'ল মোৰ কাৰণে গোটেই ৰাতিটো বহি থাকিলে আজি মই বেছি সময়লৈকে ৰেণুহঁতৰ লগত বহি থাকিব নোৱাৰিম কিন্তু মই যদি এনেকৈ ৰুমৰ ভিতৰত সোমাই থাকোঁ সিহঁতে মোৰ কিবা এটা যে হৈছে সেইটো নিশ্চিত হৈ যাব কিবা কাৰণত যদি পৰীৰ মুখৰ পৰা কথাটো ওলাই যায় ফাইনেলি তুমি হাৰ পালা আমি তোমালৈ ৰৈ ৰৈ যাবলৈ ওলালো হয় নেকি আচ্ছা তোমালোক যাবা হা মা মই ইমিডিয়েট আহি আছোঁ ৰ'বা ক'ত যোৱা ইছু তুমি ক'ত যোৱা ই হঠাৎ এনেকৈ ক'লৈ গ'ল উপায় তুমি কি উপায়ৰ কথা কৈ আছা মোৰ ওচৰত আন একো উপায় নথকাৰ বাবেহে আহিব লগা হ'ল যদি অহাৰ কাৰণে বেয়া পাইছা মই যাওঁ তুমি যাব নালাগে দৰকাৰ হ'লে আমি ইয়াতে ক'ৰবাত বহি ভালদৰে অলপ কথা পাতোঁ কিন্তু কি পলি তুমি এতিয়া আমাৰ ঘৰ নোযোৱাতে ঠিক হ'ব নেকি তুমি ভাবিছা চাগে মই তোমাৰ ঘৰলৈ গ'লে ডাঙৰ কণ্ডলৰ সৃষ্টি হ'ব নহয় জানো কণ্ডলকো কি হ'ব কোৱাচোন বাৰু যি টি কথা কৈ নাথাকিবাচোন তুমি যি টি কথা মই কৈ থকা নাই তোমালৈ ফোন কৰোঁতে যেতিয়া তোমাৰ মায়ে ফোনটো ধৰিলে আৰু মোক এনেকুৱা এটা কথা ক'লে যাৰ কাৰণে মোৰ এতিয়াও খং উঠি আছে কি মায়ে ফোন ৰিচিভ কৰিছিল কি কৈছিল মায়ে তোমাক মোক এতিয়াই কোৱা পলি বাদ দিয়া তুমিতো তোমাৰ মাকে শুদ্ধ বুলি কৈ থবা চোৱা পলি ভুলটোক শুদ্ধ বুলি মানি লোৱা মানুহ অন্ততঃ মই নহয় ক'বানে তুমি শুনা তেন্তে ইছুক বিচাৰিছিলা নেকি হয় আছেনে আছে বৰ্তমান অলপ ব্যস্ত আছে তুমি পাছত ফোন কৰিবা কি মায়ে তেনেকৈ কিয় ক'ব মই জানো তুমি যে বিশ্বাস নকৰা বিশ্বাস মানে মায়ে তেনেকৈ ক'ব পাৰে জানো তাকেই তোমাৰ মায়ে তেনেকৈ ক'বই নোৱাৰে নহয় জানো সেইবাবে মই তুমি সন্মুখত থকা অৱস্থাত কথাষাৰ ক'ম বুলি আহিছোঁ ব'লা সন্মুখৰ পৰা যেতিয়া কথাটো নিজে দেখিবা তেতিয়া বুজিবা কোন কিমান শুদ্ধ হ'ব দিয়া তুমি খং কৰি নাথাকিবাচোন কিয় নকৰিম খং উঠা কথাই দিয়াচোন ঘৰৰ মানুহে আজিলৈকে মোক টানকৈ কথা এষাৰো কোৱা নাই কোৱাটোতো দূৰৰে কথা মোক যেনেকৈ তেনেকৈ কথা এষাৰ ক'বলৈও সাহস নকৰে হ'ব দিয়া এতিয়া তুমি অলপ শান্ত হোৱাচোন যদি তোমাৰ মনত মায়ে কিবা ভুল কৰিছে তেনেহ'লে মাৰ হৈ মই তোমাক চৰি কৈছোঁ চৰি ফৰ ডেট মোমেণ্ট প্লিজ তুমি বুজিবলৈ চেষ্টা কৰাচোন পলি পলি ঠিক আছে মই ধৰি থকা নাই থেংক ইউ ছ' মাছ হ'ব ইমান বেছি তেল মাৰিব নালাগে মই এতিয়া যাওঁ কিয় যাবাই নেকি নহ'লে কি এই ৰাস্তাত তোমাৰ লগত কাজিয়া কৰি থাকিম আমিনো ক'ত কাজিয়া কৰিলোঁ বুজাবুজিৰে কথাবোৰ সমাধান কৰিবলৈহে লৈছোঁ ইছ এনে দেখাই যেন তাৰ সমান ভাল আৰু কোনোৱেই নাই কি ক'লা তুমি মই ভাল ল'ৰা নহ'লে কি নাজানো হ'ব তুমি নাজানিলেও হ'ব মই আহোঁ পলি মই তোমাক ঘৰত থৈ আহোঁ আজি নালাগে কাইলৈ আহিবা বহুত কথা আছে ক'বলৈ
নহাকে নাথাকিবা মা তুমি এতিয়ালৈকে ইয়াত কি কৰি আছা ব'লা ভিতৰলৈ ব'লা আৰু 5 মিনিট আৰু 5 মিনিটত যদি ইছু আহি নাপায় নহয় মই তাক বিচাৰি যাম এই ফুটগধূলিখন তুমি দাদাক বিচাৰি যাবা ক'ত নালাগে তুমি এতিয়া বাহিৰলৈ ওলাই যাব নালাগে ব'লা মোৰ লগত ভিতৰত ব'লা মা কি ক'লা ফুট গধূলিত ওলাই যাব নালাগে অঁ নালাগে মোৰ জীৱনৰ প্ৰথমখন সংগ্ৰাম এইখিনি সময়তে আৰম্ভ কৰিছিলোঁ আৰু তেতিয়া একুৰা প্ৰকাণ্ড জুই জ্বলি আছিল মা সেই জুইকুৰা আজিও মোৰ মনত দপ দপকৈ জ্বলি আছে সেই জুইকুৰাৰ উত্তাপেহে মোক জীৱন জীয়াই থাকিবলৈ প্ৰস্তুত কৰিছে গতিকে আজিও মই সেই একেই প্ৰস্তুতিৰে ইছুক বিচাৰি যাম তুমি মোক বাধা নিদিবা মা শুনাচোন মা বাইদেউ ইমান আলেঙে ফুৰি আছিলে আজি আৰু পৰিয়ে ইমান কথা পাতি আছিল কিবা এটা হৈছে মই নহ'লে ফোন এটাকে কৰোঁ নেকি নালাগে ৰ'বাচোন এতিয়াই কিয় দেউতা আহি লওক দেউতাৰ লগত কথাটো তুমি পাতি চাবা তেওঁ যদি কয় তেনেহ'লে তুমি ফোন কৰিবা ঠিক আছে ৰিধি কোৱা সঁচাকৈ কিবা এটা হৈ আছে ন ডেফিনেটলি হৈছে মা দেখা নাছিলা ইছুদাই কেনেকৈ ইমান সময় পাছত আহি হঠাৎ বাহিৰলৈ ওলাই গ'ল নে মাকৰ লগতে কিবা কাজিয়া লাগিছে ঠিক নাই ছোৱালীজনীক লৈও কিবা ডাঙৰ প্ৰব্লেম হ'ব পাৰে তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি ৰিধি তোমাৰ চাহ বনাই হৈছেনে হৈছে মা লোৱা মা কথা এটা কোৱাচোন কি কালি জেঠাইৰ ঘৰলৈ গৈ কেনেকুৱা পালা মানে কিবা আচহুৱা যেন লগা নাইনে মোৰ কিন্তু ডাউট এটা হৈছে কি নিশ্চয় কিবা এটা হৈছে নহ'লে অঁ বাইদেউ ইমান আলেঙে ফুৰি আছিলে আজি আৰু পৰিয়ে ইমান কথা পাতি আছিল কিবা এটা হৈছে মই নহ'লে ফোন এটাকে কৰোঁ নেকি নালাগে ৰ'বাচোন এতিয়াই কিয় দেউতা আহি লওক
দেউতাৰ লগত কথাটো তুমি পাতি চাবা তেওঁ যদি কয় তেনেহ'লে তুমি ফোন কৰিবা ঠিক আছে ৰিধি কোৱা সঁচাকৈ কিবা এটা হৈ আছে ন ডেফিনেটলি হৈছে মা দেখা নাছিলা ইছুদাই কেনেকৈ ইমান সময় পাছত আহি হঠাৎ বাহিৰলৈ ওলাই গ'ল নে মাকৰ লগতে কিবা কাজিয়া লাগিছে ঠিক নাই ছোৱালীজনীক লৈও কিবা ডাঙৰ প্ৰব্লেম হ'ব পাৰে আমি নহ'লে এটা কাম কৰোঁ দিয়া কি ছোৱালীজনীৰ বিষয়ে ভালকৈ সোধপোছ কৰি ল'ম মোক কৈ লাভ নাই দেই মই এইবোৰত নাই তুমি দেউতাক ক'বা ক'ত গৈছে কি হৈছে বা তাৰ মই যিকোনো উপায়েৰে এইটোৰ সমস্যাটোৰ সমাধান উলিয়াবই লাগিব কি হ'ল কোৱা সঁচাই কৈছোঁ বুলি মোৰ এতিয়া তোমাৰ ওচৰলৈ যাবলৈ মন গৈছে কি কৰোঁ কোৱা প্লিজ না বুলি নক'বা নাই নাই এতিয়া তুমি আহিব নালাগে ঘৰলৈ যোৱা গ'লানে তুমি নাযাওঁ মোক যদি তোমালোকৰ ঘৰলৈ যাবলৈ নিদিয়া মই ইয়াৰ পৰা ক'তো নাযাওঁ গোটেই ৰাতিটো ইয়াতে বহি থাকিম আৰে তুমি নুবুজা কিয় মই আকৌ তালৈকে ঘূৰি যাব লাগিব নাই নাই তুমি আহিব নালাগে যাম কেৱল মই মাত্ৰ তুমি এবাৰ অ'কে বুলি কোৱা নো মিন্স নো হেল্ল' বেয়া পালা নেকি নাই দিয়া যদি তুমি ইমানেই বেয়া পোৱা তেনেহ'লে আহা ময়ে ৰৈ দিছোঁ কি ৰিয়েলি অঁ ৰ'বা ৰ'বা মই পালোৱেই ঠিক আছে হ'ব হেল্ল' ইছু ক'ত আছা মা তুমি ফোন কৰি আছিলা মই অলপ চানমাৰীৰ ফালে ওলাই আহিছোঁ আধা ঘণ্টাৰ পিছত পাই যামগৈ তুমি টেনশ্যন ল'ব নালাগে ঠিক আছে হেল্ল' ইছু গাড়ীখন ৰখোৱাচোন মা শুনাচোন মা তুমি অকলে যাব নালাগে ময়ো তোমাৰ লগত যাম পৰি তুমি ভিতৰলৈ যোৱা বুলি কৈছো নহয় মা মোৰ যদি তোমাৰ প্ৰয়োজন হয় মই তোমাক নিজেই ক'ম এতিয়া যদি মোৰ কথা শুনা মোক আৰু একো নকবা মাত্ৰ মই তোমাৰ লগত যাবহে খুজিছো তুমিতো পৰি কৈছো নহয় ভিতৰলৈ যাবলৈ নোযোৱা কিয় তোক ইমান বছৰৰ পাছত এনেকৈ হঠাৎ লগ পাম মইতো কল্পনাই কৰা নাছিলোঁ আৰু আজি তোক লগো পাইছোঁ এইটো অৱস্থাত বল আমাৰ ঘৰলৈ যাওঁ এতিয়া কন্দা কথাখন নকৰিবিচোন অনু জীয়াই থকালৈকে অনামিকাক কোনেও কন্দুৱাব নোৱাৰে তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি
ঘৰখনত যে কি চলি আছে একো বুজিয়ে নোপোৱা হৈছোঁ এফালে দাদাৰ একো খবৰ নাই আনফালে মাৰ তেনেকুৱা কথা মা শুনাচোন মা তুমি অকলে যাব নালাগে ময়ো তোমাৰ লগত যাম পৰি তুমি ভিতৰলৈ যোৱা বুলি কৈছো নহয় মা মোৰ যদি তোমাৰ প্ৰয়োজন হয় মই তোমাক নিজেই ক'ম এতিয়া যদি মোৰ কথা শুনা মোক আৰু একো নকবা মাত্ৰ মই তোমাৰ লগত যাবহে খুজিছো তুমিতো পৰি কৈছো নহয় ভিতৰলৈ যাবলৈ নোযোৱা কিয় যোৱা মই আহি আছো থাকক যদি মোৰ প্ৰয়োজনে নাই মই কিয় উপযাচি ফোন কৰোঁ যেতিয়া আহে আহি থাকিব তই যা কৈ যা মই কিবা এটা কৰিম তই এনেকে ক'লে হ'ব জানো তোক ইমান বছৰৰ পাছত এনেকে হঠাৎ লগ পাম মইতো কল্পনাই কৰা নাছিলোঁ আৰু আজি তোক লগো পাইছোঁ এইটো অৱস্থাত বল আমাৰ ঘৰলৈ যাওঁ এতিয়া কন্দা কথাখন নকৰিবিচোন অনু জীয়াই থকালৈকে অনামিকাক কোনেও কন্দুৱাব নোৱাৰে তল সদা শেৱালিত মন তুলসীৰ ফুট গৈ